ঢকুৱাখানাৰ একাংশ কৃষক ৰাইজৰ মাজত হাহাকাৰ অৱস্থা বিঘাই বিঘাই কৰা মাটিমাহৰ খেতিত অচিন ৰোগৰ সংক্ৰমণ অচিন পোকে খাই তহিলং কৰিছে মাটিমাহৰ খেতি ঢকুৱাখানাৰ আলিমুৰ ডাংধৰাত শ বিঘা কৃষিভূমিত কৰা মাটিমাহৰ ফুল ফুলাৰ সময়তে অচিন ৰোগত আক্ৰান্ত হৈ পথাৰতে শুকুৱাইছে খেতি কিন্তু এই বিষয়ত কৃষি বিভাগে কোনো গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপিত হৈছে এই মুহূৰ্তত সতীৰ্থ প্ৰতাপ আছে আমাৰ সৈতে প্ৰতাপ মই আপোনাৰ কাষলৈ আহিব বিচাৰিছো কৃষকৰ দুৰ্দশাৰ খবৰ ইতিমধ্যে আমি জনাইছো সবিশেষ তেখেতসকলৰ মুখেৰে জনাও এই মুহূৰ্তত উপস্থিত আছো ডিমৰুগুৰি পঞ্চায়তৰ আলিমুৰ ডাংধৰা গাঁৱত আৰু এই আলিমুৰ ডাংধৰা গাঁৱত কৃষকৰ মাজত দুৰাৱস্থা পৰিলক্ষিত হৈছে এই গাঁওখনত বিঘাই বিঘাই কৃষিভূমিত কৰা যি মাটিমাহৰ খেতি কৰিছিল সেই মাটিমাহৰ খেতি অচিন ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে আৰু তাৰে দৃশ্য দেখাবৰ বাবে এই মুহূৰ্তত আমি কৃষিভূমিত উপস্থিত হৈছো আৰু মোৰ সহযোগীক ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছো এয়া হৈছে মাটিমাহৰ খেতি নিজৰ ফসলসমূহ তেওঁলোকে এনেদৰে কষ্টৰে তেওঁলোকে বীজ ৰোপণ কৰিছিল কিন্তু বীজ ৰোপণ কৰাৰ পৰৱৰ্তী সময়ত এতিয়া অচিন ৰোগত আক্ৰান্ত হৈ বিঘাই বিঘাই কৃষিভূমি নষ্ট হৈ যোৱা পৰিলক্ষিত হৈছে যেহেতু এটা ব্যাগুম বিভাগ কৃষি বিভাগ এই কৃষি বিভাগৰ পৰা তেওঁলোকে কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিঘাই বিঘাই কৰা মাটিমাহৰ খেতিৰ বাবে তেওঁলোকে মূৰে কপালে হাত দিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে এয়া হৈছে ঢকুৱাখানাৰ ডিমৰুগুৰি পঞ্চায়তৰ অন্তৰ্গত আলিমুৰ গাঁৱৰ সামগ্ৰিক পৰিৱেশ এয়া হৈছে কৃষি পথাৰৰ ছবি আৰু ইয়াতে তেওঁলোকে মাটিমাহৰ খেতি কৰিছিল আৰু এতিয়া এনেদৰে নষ্ট হৈ যোৱা পৰিলক্ষিত হৈছে কিমান দিনৰ পৰা এই বেমাৰটো লাগিছে বেমাৰটো মানে যেতিয়া ফুল ফুলিবলৈ লৈছিলে তেতিয়াৰ পৰা মানে এই মাটিমাহবিলাক মানে বগা এই পোকলৈ হেৰি হৈ আছে কিন্তু ফুলটো আৰু গুটিটো নোহোৱা হৈ গৈ আছে মানে এতিয়ালৈকে এতিয়া মানে দিনে দিনে বাঢ়ি গৈ আছে গতিকে আমি মাটিমাহ পাম বুলি আশাটো বহুতেই আমি অসুবিধাজনক হৈ আছো কিমান বিঘা কৰিছিলে আমাৰ ইয়াত টোটেল 30 বিঘা মাটি আছে মানে মাটিমাহ হয় আমাৰ তিনিজনৰ ভিতৰত হয় গতিকে সেইটো কাৰণে আমি চৰকাৰক মানে অনুৰোধ জনাইছো যে আমি এইটো খেতিয়ক সমাজে যেতিয়া এনেকুৱা কণ্ডিশ্যন হৈ গ'ল গতিকে অসম চৰকাৰে আমাক যদি সেই 30 বিঘা মাটিত আমি কিবা এটা যদি সহায় দিয়ে তেতিয়াহ'লে মানে চৰকাৰলৈ আমি অনুৰোধ জনাইছো কৃষি বিভাগৰ ৰাইজ লোক কোনোবা এলা আহিছিলে নেকি কৃষি বিভাগৰ মানুহ এতিয়ালৈকে কোনো অহা নাই আৰু প্ৰত্যেক বছৰ কোনোদিনেও ইয়ালৈকে নাহে বাৰু কৃষিমন্ত্ৰীটো জীৱনত আহিয়ে পোৱা নাই মন্ত্ৰী বা আমাৰ গ্ৰাম সেৱক আগতে আহিছিলে আগৰ দিনত কিন্তু আজিকালি কৃষি বিভাগ এনেকৈ পথাৰলৈ নাহে মানে বা গাঁৱলৈও নাহে বা অভিযোগ কৰিবলৈও নাহে কিমান বিঘা উৎপাদন হ'ব বুলি আপুনি ভাবিছিল আপোনাৰ কিমান উৎপাদন হ'ব বুলি আহিছিলে বিঘাই প্ৰতি আমিতো প্ৰায় 6-7 কুইণ্টেল বিঘাই পাম বুলি ভাবি আছিলোঁ কিন্তু 6-7 কুইণ্টেল নালাগে না আজি আমি 10 কিলো মাটিমাহ উঠাবলৈ বহুত জটিল হৈ গৈছোঁ আমি যিটো আশা কৰিছিলোঁ এই আশাৰ আমাৰ কোনো ভৰসা নাইকিয়া হৈ গ'ল এইটো চোৱা আমাৰ এতিয়া এইটো যিটো আমি সৰিয়হ কি কয় মাটিমাহ ফুল ফুলিব বুলি ভাবিছিলোঁ গোটেই পাতকেইটা দেখিলোঁ যে সৰিয়হ ফুলৰ চেহেৰাহে আমাক দেখুৱালে সেইকাৰণে এইটো যে চেহেৰা যেতিয়া দেখুৱাইছে যে চেহেৰা অহাৰ লগে লগে আমাৰ গুটিকেইটা আহিছিলে গুটিকেইটা এতিয়া পইণ্ট হোৱা নাই মানে এতিয়া গুটিকেইটা ভাল হোৱা নাই এই গুটিকেইটা চব হেৰি হৈ যাব মৰহি গৈছে মানে আমাৰ কোনো ইয়াত পতন হৈ গৈছে এইটো যে আমাক হেৰি কৰিব এইটো আমি আশা কৰা নাই কৃষি বিভাগলৈ কি আহ্বান জনাব এটা ব্যাগুম বিভাগ কৃষি বিভাগলৈ যেতিয়া নেকি আমাৰ ইয়াত খেতিৰ লোকচান হৈছে এই লোকচানৰ প্ৰতি লোকচানৰ হেৰিটো আমাক অলপ সহায় সহযোগ কৰি দিবৰ বাবে কৃষিমন্ত্ৰীলৈ বা অসম চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ হয় এই খেতি কৰিয়ে হয়তো আপোনালোকে জীৱন নিৰ্বাহ কৰিম বুলি ভাবিছিলে এই খেতিকে লৈ আপোনালোকে গোটেই বছৰটো পৰিচালনা কৰিম বুলি নিজকে ভাবিছিলে এতিয়া অৱস্থাটো কেনেকুৱা ধৰণৰ হ'ব এইটো অৱস্থাটো আমিতো কেনেকৈ চলিম কেনেকৈ নচলিম আমি ক'বই পৰা নাই আমি কিদৰে কি কৰি খাম কি হেৰি কৰি খাম এতিয়া আমি একো উপায়হীন হৈ গৈছোঁ মানে আমাৰ একো ক'বলগীয়া তাৰ ৰাস্তাই নোপোৱা হৈ গৈছোঁ যদি চৰকাৰে আমাক চকু মেলি নাচায় আমাৰ খেতিয়ক ৰাইজক হয় আমি দেখুৱালো পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ এটা ব্যাগুম বিভাগ হিচাপে পৰিচিত কৃষি বিভাগে ইয়াৰ ওপৰত কি ব্যৱস্থা হয় প্ৰতাপ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো